প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি যিহেতু শনিবাৰ জানুৱাৰী 27 তাৰিখ, আজি আমাৰ ইয়াত সাপ্তাহিক বজাৰ চলি আছে, সেয়েহে এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, লগতে অকণমানি ব্লগো হয়। এইটো ৰেচিপি মই বনোৱা নাই, আমাৰ কাৰিকৰজনে বনাইছে। প্ৰথমতে পিঁয়াজখিনি অলপ ৰঙচুৱা কৰি মাংসখিনি দি দিলে। ইয়াতে মাংস আছে 2 কিলো আৰু সাপ্তাহিক বজাৰ দিনাখন আমাৰ এনেধৰণে দুবাৰমান বনোৱা হয়। আৰু এবাৰ ৰাতিপুৱা যেতিয়া বনাইছিলে ভাবিলোঁ অকণমান কেমেৰাত বন্দী কৰি আপোনালোকলৈ সেনেধৰণে আগবঢ়াওঁ। আৰু জোখমতে আলু 1 কেজিও কাটি টুকুৰা টুকুৰকৈ দি দিলে। সেয়া প্ৰথমতে অকণমান ভাজি ল'লে, সেয়া দেখিলেই। আৰু এইবিধ মাংস কোনে কোনে খাই ভাল পায় জনাবলৈ নাপাহৰিব। আৰু লগতে কোনোবাই যদি নতুনকৈ চাই আছে, আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি দিব। আৰু আহিবলগীয়া ভিডিঅ'বিলাক যদি আপোনালোকে চাব বিচাৰে অল কৰি থ'ব। নিমখ আৰু হালধি মানে জোখমতে দিয়া হৈছে, সেয়া চাওক। আজি মই বনোৱা নাই, বাৰে বাৰে কৈ আছোঁ আপোনালোকক যে মই বনোৱা নাই, আমাৰ কাৰিকৰজনে বনাইছে। আমাৰ কাৰিকৰজন অকণমান বিখ্যাত কাৰিকৰে হয়, মানে বহুতো বিয়া বা পাৰ্টি তেনেকুৱা ভাত বনাবলৈ যায় বা খানা বনাবলৈ যায়। তেখেতে বৰ ধুনীয়া ধুনীয়া খানা বনায় আৰু লগতে আৰু তেওঁ সুস্বাস্থ্য কামনা কৰিব যাতে বহু দিনলৈ সুন্দৰকৈ থাকে, ভালকৈ থাকে। যিহেতু তেওঁ কাৰিকৰ কৰিয়ে তেওঁ ঘৰখন ধুনীয়াকৈ চলি আছে আৰু আমাৰো হোটেলখন চলি আছে। এজন ভাল কাৰিকৰ ধৰক পোৱাটো বহুতেই ভাগ্যৱান বুলি ভাবোঁ। সেয়েহে তেওঁ বেংগলী মানুহ হয়, তেওঁ খানা বনোৱাত বহুত মানে ধুনীয়া আৰু হুঁচিয়াৰ, একো বস্তু নষ্ট নকৰে, বহুত ধুনীয়া ধুনীয়াকৈ বনায়। সেয়েহে তেখেতক মানে আমি বহুত ধৰক সন্মানেৰে আমাৰ হোটেলত ৰাখিছোঁ। ইতিমধ্যে আদা নহৰু জলকীয়া যোগ কৰি দিলে। এয়া সোৱাদ অনুসৰি নিমখ হালধি আদা নহৰু জলকীয়া সকলোখিনি দি দিলে। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে কোন কোন জেগাৰ পৰা চাইছে কমেণ্টত লিখিব বুলি আশাৰে বাট চালোঁ। আৰু শ্বৰ্ট ভিডিঅ'বিলাকত মই অকণমানকৈ দিওঁ, সেয়েহে লং ভিডিঅ'বিলাক চাই যিসকলে মোক মানে উৎসাহ জগাইছে বা মৰম দিছে, ছাপোৰ্ট কৰিছে, তেওঁলোকক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। এয়া চাওক, আদা নহৰু জলকীয়া সকলোখিনি জোখমতে দি ল'লে। এতিয়া 2-3 মিনিট সময় ভাজি দিব। তাৰ পাছতে কিছু মছলা যোগ কৰিবলৈ আছে। সেয়া কি কি মছলা দিব সেয়া আপোনালোকক মই দেখুৱাই আছোঁ। ইতিমধ্যে দিলেই ৰেড চিলি, মানে কাশ্মীৰ ৰেড চিলি, অকণমান জিৰা পাউডাৰ। এইবিধ মাংসত যি টি মছলা নিদিলেও হয়, খাবলৈ বহুতেই টেষ্টি হয়, সেইটো সকলোৱে জানে। বইল কৰি খাবলৈও বহুতেই ভাল। যিসকলে এইবিধ মাংস নাখায় তেওঁলোকে ভিডিঅ'টো চাব আৰু নাচালেও বেয়াকৈ কমেণ্ট নকৰিব। আমাৰ হিন্দু মানুহসকলৰ ভিতৰত 80% মানুহে এইবিধ মাংস খাই বহুতেই ভাল পায়। গাহৰি বুলিলে একদম পগলা হৈ যায়, নহয়নে বাৰু? বহুত ল'ৰা ছোৱালীও খাই ভাল পায়, বিশেষকৈ বইল কৰি খাই ভাল লাগে লাই পাত দি। আজি কিন্তু আলুৰ লগতে বনাইছে। আমাৰ হোটেলত লাই পাত দিয়া মাংসটো অকণমান ফ্ৰাই টাইপৰ হ'লে বেছি ভাল পায়, সেইটো বেলেগকৈ বনাব। কিন্তু ৰাতিপুৱা এনেধৰণে বনাইছে আৰু কিবাকিবি বহুত ৰেচিপি মানে যোগাৰ কৰি লৈছে। কিন্তু গোটেইখিনি চাগে মই কেমেৰাত বন্দী কৰিবলৈ নোৱাৰিম বা বহুত দীঘল হৈ যাব। যেই নহওক, ইতিমধ্যে গৰম পানী যোগ কৰি দিলে, বক বককৈ উতলি আছে। চাওকচোন কি ধুনীয়াকৈ উতলিছে, নহয়নে বাৰু? এয়া মাংস হৈয়ে গ'ল। আনফালে কি কি ৰেচিপি বনালে সেয়াও দেখাই দিছোঁ। এয়া দালি, ধনিয়া পাত দি থৈছে ধুনু ধুনুকৈ। গোন্ধটো বৰ ধুনীয়া মাৰিছে। একেবাৰে ৰাতিপুৱাই কৰিছোঁ দেই, এতিয়া মানে 7টা বজাই নাই। আমাৰ ইয়াত মানে সাপ্তাহিক বজাৰ চলি আছে, সেয়েহে ৰাতিপুৱাই বনাব লাগে, ভাতৰ কাষ্টমাৰ আহি যায়। এইফালে ফ্ৰেঞ্চবিন, আলু, বুট বৰ ধুনীয়া ভাজি এখন বনাই আছে। সৰহকৈ বনাবলগীয়া হয়, সেয়েহে মানে দেখিছেই নহয় আপোনালোকে, দেখোঁতেই ধৰিব পাৰিছে। আৰু ভাজিবিলাক আপোনালোকৰ পচন্দ হৈছেনে জনাব। আহক তেনেহ'লে আৰুনো কি কি বনাই আছে চাই গৈ থাকোঁ। এইখন ভাজিও একেধৰণে পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মানে বুট আৰু লগতে আপোনাৰ ফ্ৰেঞ্চবিন, আলু, নিমখ আৰু হালধি সোৱাদ অনুসৰি দিয়া হৈছে। এয়া জলকীয়া অলপ দিয়া হ'ব, যিহেতু শুকান ভাজিত জলকীয়া দিলেহে ভাল লাগে, নহয়নে বাৰু? আৰু ফ্ৰেঞ্চবিন, বুট, আলু সঁচাকৈ বৰ ধুনীয়া এখন ভাজি, খাবলৈ বহুতেই ভাল লাগে। গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিবলৈ বহুতেই ধুনীয়া। আজি ব্লগটোৰ যোগেদি যিসকলে বৰ ধুনীয়া ধুনীয়া কমেণ্ট দিছে তেওঁলোকক মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। ভগৱানে আপোনালোকক সুন্দৰকৈ ৰাখক আৰু ভালে ৰাখক, তাৰে কামনা কৰিলোঁ। আৰু যিসকলে ভিডিঅ'টো চাই মাত্ৰ লাইক এটাও মাৰিছে তেওঁলোককো
অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। এইফালে চাওক নিৰামিষ চব্জি বনাব, ফুলকবি, আলু আৰু পানীলাও এনেধৰণে কাটি থৈছে। সেইখন এখন মানে নিৰামিষ চব্জি হ'ব। এয়া ধুনীয়াকৈ কাটি থৈছে, তাকে অকণমান আপোনালোকক দেখুৱাইছোঁ মই। আনফালে বিভিন্ন ধৰণৰ শাক পাচলি কিছুমান লৈ সপ্তাহটোৰ বাবে আমি এনেধৰণে থৈ দিওঁ, যেনে ধৰক পালেং, ধনিয়া, পানীলাও, এইফালে ওলকবি, জলকীয়া সপ্তাহটোৰ বাবে লৈ থৈ দিছোঁ। আৰু বাকী আজি ব্লগটো চাই আপোনালোকে কেনে পালে জনাবলৈ নেপাহৰিব। বাকী মানুহখিনি দেখিছেনে কামে কামে সকলোৱে ব্যস্ত। এতিয়া বাজিলে 10। আজিলৈ আহিছোঁ, বাই বাই।